আজি মই এটা খাজাৰ ৰেচিপি লৈ আহিছোঁ। তাত কোনো আৰ্টিফিচিয়েল কালাৰ দিয়া নাই, ইমান জুচি, আৰু যদি কোনোবাই প্ৰথম বনায় তেতিয়াও পূৰা পাৰফেক্ট হ'ব। ইমান ইজি প্ৰচেছত বনাইছোঁ, আৰু দেখিছে নহয় লেয়াৰবোৰ কিমান ধুনীয়া হৈছে, আৰু প্ৰত্যেক লেয়াৰতে মানে চেনি পানী সোমাইছে, ইমান জুচি হৈছে। এয়া চাওক কিমান গোটেইখিনিত কিমান ধুনীয়াকৈ সোমাইছে, দেখিছে নহয় চেনি পানীখিনি। আৰু ইমান ইজি প্ৰচেছে বনাইছোঁ, মুখত দিলেই পমি যায়। বজাৰৰ কেতিয়াও কিনি নাখায় এই ধৰণে যদি ঘৰতে বনায় এবাৰ। আৰু এতিয়া মই ময়দা লৈছোঁ। ময়দা মই 1 কাপ লৈছোঁ আৰু আধা কাপ আটা লৈছোঁ। মই আটাৰে বনাই চাইছিলোঁ, কিন্তু তেনেকুৱা ইমান ভাল নালাগিলে খাবলৈ, সেইকাৰণে মই আজি ময়দা ব্যৱহাৰ কৰিছোঁ অলপ। আৰু ইয়াত মই দিছোঁ অলপ নিমখ, আৰু অলপ মই চেনি গুড়ি এইকাৰণে দিছোঁ ভাজোঁতে অলপ যাতে ধুনীয়া এটা কালাৰ আহে, সেইকাৰণে ইয়াত মই এচামুচ চেনি গুড়ি ব্যৱহাৰ কৰিছোঁ। গোটেইখিনি মই ভালকৈ মিক্স কৰি ল'ম। আৰু এতিয়া ইয়াত লৈছোঁ মই অলপ ঘিউটো দিলে অলপ খাস্তা হয়, আৰু তেলটো দিছোঁ অলপ ক্ৰিস্পিৰ কাৰণে, ৰিফাইন তেল দিছোঁ। দি পেলাই ভালকৈ মিক্স কৰিম, যাতে মানে এটা লাডু বনোৱাৰ লগে লগে মানে এটা লাডু হৈ যায়, এই ধৰণে মিক্স কৰিম। কিন্তু মিক্সটো কিন্তু খুব ভালকৈ কৰিব লাগিব। এয়া চাওক এই ধৰণে এটা লাডু বনিব লাগিব, তাৰপিছত ভাঙিলে মানে প্ৰেছ কৰিলে ভাঙি যাব। এতিয়া অলপ অলপ পানী দি এটা ডো বনাম, যিটো ইমান টানো নহয় আৰু ইমান মানে ছফ্টো নহয়, মিডিয়াম ডো এটা বনাইছোঁ। বনাই পেলাই এইটো 10 মিনিটৰ কাৰণে অলপ তেল লগাই পেলাই মই ঢাকি পেলাই থৈ দিম। 10 মিনিটৰ কাৰণে ৰেষ্টত ৰাখিম, তেতিয়া অলপ ছেট হৈ যাবগৈ। আৰু এতিয়া মই চুগাৰ চিৰাপ বনাম। ইয়াত মই কোনো আৰ্টিফিচিয়েল কালাৰ ব্যৱহাৰ কৰা নাই। মই ইয়াত লৈছোঁ 1 কাপ চেনি লৈছোঁ, আৰু আধা কাপ মই পানী লৈছোঁ। আৰু ইয়াত মই দিছোঁ হালধিৰ গুড়ি দিছোঁ, কিন্তু হালধিৰ গুড়িটো ইমান হালধীয়া হৈ নাথাকে আৰু গোন্ধও নাহে। ইয়াত মই ইলাচি ব্যৱহাৰ কৰিছোঁ, বা আপোনালোকে ৰ'জ ৱাটাৰ, কেওৰা ৱাটাৰ ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া চাওক, এতিয়া এইখিনি উতলোৱা অহাৰ পিছত কিমান কাঢ়া হৈ গ'ল। আৰু ইয়াত মানে এটা তাৰ অহাৰ পিছতে, মানে এটা তাৰ যেতিয়া আহিব তেতিয়াহে মানে এটা তাৰ আহোঁ হয়, সেই সময়তে মানে এইটো হেৰি কৰিম। এতিয়ালৈকে চাওক একো অহাও নাই, এয়া চাওক একো অহা নাই। তাৰটো মানে যেতিয়া আহি যাব, মানে মোটা তাৰ আহিব নালাগে, খালি তাৰটো অলপ আহিব আৰু ভাঙি যাব। এই সময়তে এয়া দেখিছে তাৰটো অলপ, এয়া চাওক আহিয়ে ভাঙি গৈছে, এই হেৰিটোত হ'ব লাগিব। আৰু এতিয়া মই ক্ৰিষ্টেল নপৰিবৰ কাৰণে মই অলপ নেমু চেপিছোঁ। নেমু চেপাৰ লগে লগে চাওক কালাৰটো কেনেকুৱা হৈ গৈছে। হালধিত যেতিয়া নেমুটো চেপিলোঁ তেতিয়া কালাৰটো দেখিছে নহয়, ইমান ধুনীয়া কালাৰ হৈ গৈছে। আমাৰ কোনো আৰ্টিফিচিয়েল কালাৰৰ একো ব্যৱহাৰ নাই। এতিয়া মই ইয়াত থৈ দিছোঁ এইটো। আৰু এতিয়া মই ইয়াত লৈছোঁ ৰিফাইন অইল, আৰু ইয়াত লৈছোঁ মই ময়দা। মই ময়দা লোৱা নাই, মই কৰ্ণফ্ল'ৰ লৈছোঁ। কৰ্ণফ্ল'ৰ লৈ পেলাই ভালকৈ এটা চেলাৰি বনাই লৈছোঁ, আৰু এই আচক এটা হেৰি বনাই লৈছোঁ। আৰু এতিয়া এইটো 10 মিনিট হৈ গ'লগৈ। এইটো মই আকৌ ভালকৈ মঠি ল'ম। এইটো মঠাটো আকৌ এবাৰ মানে মঠি ল'লে ভাল হয়। আৰু এতিয়া মই এই ধৰণে লাড়ু বনাই লৈছোঁ। আৰু এতিয়া যিখন প্লেটত মই ৰাখিম, এই প্লেটখনত মই অলপ ময়দা হেৰি কৰি দিছোঁ, যাতে মানে ৰুটিখন ভালকৈ মানে লাগি নধৰে। আৰু এতিয়া মই কি কৰিছোঁ, ৰুটিখন বেলি ল'ম। যিমান পাতলকৈ সম্ভৱ হয় ইমান পাতলকৈ বেলিব। একেবাৰে মই পূৰা পাতলকৈ বেলিছোঁ, দেখিছে নহয়, এয়া চাওক একেবাৰে পূৰা পাতলকৈ বেলিছোঁ। আৰু এতিয়া ৰুটিখনত যিটো মই বনাই ৰাখিছিলোঁ পেষ্ট, কৰ্ণফ্ল'ৰৰ পেষ্ট, এই কৰ্ণফ্ল'ৰৰ জেগাত আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে। যদি কৰ্ণফ্ল'ৰ নাথাকে ময়দাও ব্যৱহাৰ কৰিব পাৰে, কোনো কথা নাই। আৰু ওপৰৰ পৰা মই অলপ ময়দা ছটিয়াই দিছোঁ। ময়দাটো দিলে মানে কি হয়, তেতিয়া আৰু অলপ মানে লেয়াৰবোৰ মানে আঠা লাগি নাযায়, মানে সেইকাৰণে অলপ ময়দাটো দিব লাগে। এতিয়া মই এই প্লেটত ধুনীয়াকৈ ৰাখি দিছোঁ, যাতে অলপো কোচ নপৰে, এই ধৰণে। আকৌ নেক্সটখন মই এই ধৰণে বনাই লৈছোঁ। বনাই পেলাই আকৌ ইয়াতে এই পেষ্টটো মই লগাই লৈছোঁ। আকৌ ওপৰৰ পৰা ময়দাখিনি এই ধৰণে দি দিছোঁ। দি পেলাই ইয়াৰে ওপৰত এই ধৰণে মই থৈ দিম। এয়া চাওক এই ধৰণে ইয়াৰ ওপৰত মই থৈ দিছোঁ। যিমানখিনি মই লাডু বনাইছিলোঁ গোটেইখিনি মই এই ধৰণে দি গৈছোঁ। আৰু একেবাৰে লাষ্টত আকৌ ওপৰত এই ধৰণে পেষ্ট আৰু ময়দা দি পেলাই এতিয়া মই এইটো এটা ৰোল কৰিম।
আৰু বেলিবৰ দৰকাৰ নাই। এতিয়া এই ধৰণে এটা ৰোল কৰি ল'ব। ৰোলটো চাব অলপ টাইট হ'ব লাগে, যাতে কোনো হাৱা সোমাই নাথাকে, অলপ টাইট হ'ব লাগে। এই ধৰণে পূৰা টাইট কৰি পেলাই ৰোলটো কৰি ল'ব। দেখিছে নহয়, একেবাৰে ইজি হয়, ইমান সহজ হয়। আৰু এই যে যিবোৰ যে লেয়াৰবোৰ আছে, এইবোৰত কি কৰিব, অলপ পানী লগাই ল'ব, নহ'লে তেলত দিওঁতে লেয়াৰবোৰ খুলি যাব পাৰে। এতিয়া এই ধৰণে এটা এটাকৈ তেলত দি মানে লেয়াৰত মানে অলপ খুলি খুলি লেয়াৰবোৰ গোটেইখিনিত অলপ অলপ পানী লগাই ল'ব। তাৰপিছত আকৌ অলপ এই ধৰণে হেৰি কৰি দিব, ৰোল কৰি দিব, তেতিয়া এইখন অলপ দীঘল হৈ যাব আৰু ভিতৰৰ ফালেও ধুনীয়াকৈ ছেট হৈ যাব। এতিয়া যিমান ডাঙৰ খাজা বনাবলৈ হয় সিমানটো আপোনালোকে চাইজত কাটি ল'ব। আৰু এতিয়া দেখিছে নহয় ভিতৰটো কিমান ধুনীয়া এটা লেয়াৰ আহিছে। আৰু এতিয়া মই এইখিনি এই ধৰণে হাতেৰেও প্ৰেছ কৰিও দিব পাৰে, আৰু নহ'লে অলপ বেলনা দি অলপ লাহে লাহে মানে হেৰি কৰিব পাৰে, একেবাৰে লাহে লাহে, ইমান জোৰেও নহয়। এই ধৰণে অলপ মোটা ৰাখিছোঁ। আৰু এতিয়া মই গোটেইখিনি বনাই ল'লোঁ। আৰু এইখিনি মই বনোৱা নাই, যেতিয়া তেলত দিয়াৰ আগতহে বনাব, থৈ দিব, কাৰণ আগত বনাই থ'লে পিছত আকৌ লেয়াৰবোৰ ধুনীয়াকৈ খোল নাখাব। এতিয়া এইখিনি মই দি ল'লোঁ। দিয়াৰ পিছত তেলটো ইমান গৰম হোৱা নাই, অলপ গৰম হৈছে, তাৰপিছত দিয়াইছোঁ। লাহে লাহে দেখিছে নহয় ওপৰতে উঠি আহিছে। আৰু সেই সময়ত মই তেলটো যিহেতু মই অলপ কম দিছোঁ কেৰাহীত, সেইকাৰণে মই তেলটো ওপৰৰ পৰা অলপ অলপ ছটিয়াই দিছোঁ। আৰু প্ৰথমতে কিন্তু লৰাই নিদিব, নহ'লে ভাঙি যাব পাৰে, একেবাৰে কোমল হৈ থাকে। আৰু এতিয়া লাহে লাহে এইখিনি হেৰি কৰি দিব, লুটিয়াই দিব। অলপ যেতিয়া টান হৈ আহিব লুটিয়াই দিব। কিন্তু গেছৰ ফ্লেম একেবাৰে কম আছে, গেছৰ ফ্লেমটো একেবাৰে কম হৈ আছে, কাৰণ তেতিয়াহে লেয়াৰবোৰ ধুনীয়াকৈ খুলি যাবগৈ। আৰু যেতিয়া পূৰা দুয়োফাল ধুনীয়াকৈ হৈ যাব, তেতিয়া গেছটো অলপ বঢ়াই দিব, যাতে কালাৰটো হৈ যায়। আৰু দেখিছে নহয় আমাৰ ইমান ধুনীয়াকৈ কালাৰটো আহি গৈছে। আৰু এতিয়া মই এটা এটাকৈ নমাই দিছোঁ। ইয়াত নমাইছোঁ কাৰণ ভিতৰত অলপ তেলবোৰ থাকি যায়, তেলবোৰো লাহে লাহে পৰি যাব, এইখনত মানে ধুনীয়াকৈ পৰি যাব। আৰু এই ধৰণে যদি বনাই নহয়, এবাৰ যদি বনোৱাৰ পিছত বজাৰৰ পৰা কিন্তু কেতিয়াও কিনি খাবলৈ মন নাযাব। আৰু মই চাওক এইখিনি বনাই লৈছোঁ, আৰু বাকী গোটেইখিনিও মই এই ধৰণে বনাই লৈছোঁ। এতিয়া চুগাৰ চিৰাপটো অলপ ঠাণ্ডা হৈ গ'ল, সেইকাৰণে আকৌ মই উতলাই লৈছোঁ। আৰু গেছৰ ফ্লেমটো একেবাৰে কম কৰি, এটা উতল অহাৰ পিছত গেছৰ ফ্লেমটো একেবাৰে কম কৰি দিছোঁ। আৰু সেই এনেকুৱা হেৰিতে মই এইটো যিমানখিনি জেগা হৈছে আৰু ইমানখিনি দি দিছোঁ, দি অলপ লুটিয়াই মেলি নমাই দিম। বেছি দেৰি ৰাখিব নালাগে, নহ'লে একেবাৰে বেছি কোমল হৈ যাবগৈ। আৰু অলপ মানে এই ধৰণে 2-3বাৰমান লুটিয়াই দিব, লুটিয়াই পেলাই নমাই দিব। এয়া চাওক গোটেইখিনি ধুনীয়াকৈ মানে চুগাৰ চিৰাপখিনি ভিতৰলৈ, কাৰণ লেয়াৰবোৰ ইমান ধুনীয়াকৈ হেৰি হৈছে, সেইকাৰণে খুব ধুনীয়াকৈ মানে গোটেইখিনি সোমাই যায়গৈ। আৰু এয়া চাওক এইখিনি মই নমাই দিছোঁ। আৰু নেক্সট গোটেইখিনিও মই এই ধৰণে কৰি ল'ম। পানীখিনি উতলি, চুগাৰ চিৰাপখিনি উতলি আছে। আৰু কালাৰটো দেখিছে নহয়, ইমানে ধুনীয়া হৈছে কালাৰটো। আৰু এইখিনি খোৱাৰ পিছত ল'ৰা ছোৱালী আকৌ মানে কৈছে যে আৰু বনাব লাগে, মানে ইমান টেষ্টি হৈছে। আপোনালোকে এবাৰ মোৰ দৰে বনাই চাবচোন, কি মানে বনাই পেলাই ফ্ৰিজত থৈ দি পেলাই মানে খাব পাৰে, মানে খুব ভাল লাগে। আৰু এয়া চাওক কিমান জুচি হৈছে, দেখোঁতেও কিমান ধুনীয়া, কিন্তু মই একো কালাৰো